কৃষ্ণ শংকৰ জগদ্গুৰু হৰি ৰাম 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 ও নাৰায়ণ ভকত বৎসল হৰি ভকত বেখেৰে তুমি নাৰায়ণ সংসাৰতে ফুৰা ঘূৰি নাৰায়ণ ভকত বৎসল হৰি তুমি
জাতি কুলকীয়া সমস্ত ত্যাগিল কৃষ্ণ অমিলিল কৰ্ম বিপাক এ ৰাম যত মহাপাপ সমস্ত সিজিল অপুখন্তে পুত্ৰ ভাই যাক নমো নমো নাৰায়ণ প্ৰসন্ন কৰি কৰিও ক মায়া নিজান আপোনাৰ মহিমাক আপুনি বে কত কৰি জীৱক কৰিও পৰিত্ৰাণ যি অকণমান খুটি নাতি আছে সেই অকণ সম্পূৰ্ণ হৈ মোৰ প্ৰভু ভগৱন্তৰ গুণ নাম আৰু ভাল ধৰণে গাবৰ কাৰণে তেওঁ সুমতি প্ৰদান কৰক। ধন্যবাদ থাকিল আপোনাৰ সকলোলৈ। আই বাপসকল, মোক গানো হিয়ৰি গৈছে। মই একদম আন্তৰিক শ্ৰদ্ধা যাচিছোঁ সকলোটিলৈকে। ধন্যবাদ। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 শংকৰ দেৱ আমাৰে মাধৱ দেৱ আমাৰে বৰদুৱাই আমাৰে থান শান্তি জান পাৰে হৈ কীৰ্তন ঘৰ পাবাগৈ তাতে বহি ল'বা নাম। হে শংকৰ দেৱ আমাৰে মাধৱ দেৱ আমাৰে বৰদুৱাই আমাৰে থান শান্তি জান পাৰে হৈ কীৰ্তন ঘৰ পাবাগৈ তাতে বহি ল'বা নাম। ৰাম ৰাম হৰিৰ নাম ৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেময়ম ঋতৰ নদী শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলা বহে ব্ৰহ্মাণ্ড কভেদি। হে শংকৰ দেৱ আমাৰে মাধৱ দেৱ আমাৰে বৰদুৱাই আমাৰে
ৰাম ৰাম গোবিন্দৰ প্ৰেম অমৃতৰ নদী বহে বৈকুণ্ঠৰ পৰা চাৰি পুৰুষাৰ্থ তাহাৰ নিজৰা হৰিৰ নামে মূল ধাৰা হে শংকৰদেৱ আমাৰে মাধৱদেৱ আমাৰে বৰদোৱা আমাৰে থান শান্তি জান পাৰে হয় কীৰ্তন ঘৰ পাবাগৈ তাতে বহিল বানা হে শান্তি জান হৰি শান্তিৰ জান হাবি কাটি উলিয়ালে বৰদোৱাৰ থান শান্তি জানলৈ গ'ল শংকৰ গুৰু শান্তি জান হৰি শান্তি জান হাবি কাটি উলিয়ালে বৰদোৱাৰ থান শান্তি জানলৈ গ'ল শংকৰ গুৰু হৰি ভক্তি জান দিয়া জগতকে শান্তি জানলৈ গ'ল শংকৰ গুৰু তাৰিলা সংসাৰ সিন্ধু হে শান্তি জান হৰি শান্তি জান হাবি কাটি উলিয়ালে বৰদোৱা থান শান্তি জানলৈ গ'ল শংকৰ গুৰু হেনয় কৃপালু শংকৰ বিনাই শান্তি জানলৈ গ'ল শংকৰ গুৰু নাহি নাহি আৰু বন্ধু হে শান্তি জান হৰি শান্তি জান হাবি কাটি উলিয়ালে বৰদোৱা থান শান্তি জানলৈ গ'ল শংকৰ গুৰু নামে পৰম ধনৈ কলিয়া বৰদোৱা বৰপেটা মধুপুৰ থান শংকৰদেৱে পাতি থৈছে নামৰে দোকান নামে পৰম ধনৈ কলিয়া বৰদোৱা বৰপেটা মধুপুৰ থান শংকৰদেৱে পাতি থৈছে নামৰে দোকান নামে পৰম ধনৈ কলিয়া শ্ৰীমন্ত শংকৰ হৰি ভকতৰ নামে পৰম ধনৈ কলিয়া জানা যেন কল্পতৰু হে বৰদোৱা বৰপেটা মধুপুৰ থান শংকৰদেৱে পাতি থৈছে নামৰে দোকান নামে পৰম ধনৈ কলিয়া তাহান্ত বিনাই নাহি নাই নাই নামে পৰম ধনৈ কলিয়া আমাৰ পৰম গুৰু হে বৰদোৱা বৰপেটা মধুপুৰ থান শংকৰদেৱে পাতি থৈছে নামৰে দোকান নামে পৰম ধনৈ কলিয়া তাহান্ত বিনাই নাই 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 নামে পৰম ধনৈ কলিয়া আমাৰ পৰম গুৰু হে বৰদোৱা বৰপেটা মধুপুৰ থান শংকৰদেৱে পাতি থৈছে নামৰে দোকান নামে পৰম ধনৈ কলিয়া নামে পৰম ধনৈ কলিয়া নামে পৰম ধনৈ কলিয়া ও ৰাম জয় হৰি দিহানামৰ লয় 3টা আছে আপোনাৰ ভাবে সেইখিনি শিক্ষাটো লৈ লোৱা ভাল হ'ব নেকি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ দ্বিতীয়বাৰ এনেকুৱা কোনো মঞ্চত আপোনাৰ ভাবে প্ৰতিযোগিতাত উঠিবলৈ তেওঁ খুব সুন্দৰভাৱে আপোনাক সুমতি প্ৰদান কৰক ধন্যবাদ থাকিলে আপোনাসকললৈ আইসকল মঞ্চ সুলভতা খুব সুন্দৰ যাৰ কাৰণে আপোনালোকে ভক্তিভাৱে গাবলৈ হ'লে যেনেকুৱা ধৰণৰ সাজপাৰ ইমান সুন্দৰ পৰিৱেশনো বৰ সুন্দৰ হৈছে কিন্তু আপোনালোকে অকণমান অধ্যয়ন কৰিব অকণমান গভীৰত যাব জ্ঞান গভীৰত যাব অকণমান অধ্যয়ন কৰিব শুদ্ধ হ'ব আৰু আপোনালোক সফল হওক তাকেই মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ ধন্যবাদ ও ৰাজা দশৰথ চিন্তা কিয়
বিশ্বামিত্ৰৰ সংগে ৰাম কিয় নপঠোৱা দুষ্ট কটমিবে লাগি ৰামৰ অৱতাৰ হৰহানি দানৱক কৰিব সংহাৰ ও ৰাজা দশৰথ চিন্তা কিয় কৰা বিশ্বামিত্ৰৰ সংগে ৰাম কিয় নপঠোৱা দুষ্ট কদমিবে লাগি ৰামৰ অৱতাৰ হৰহানি দানৱক কৰিব সংহাৰ বিশ্বামিত্ৰ মুনি আহে অযোধ্যা নগৰে যজ্ঞ ৰক্ষা হেতু ৰাম লক্ষ্মণক লাগে ঈশ্বৰৰ অংশ বুলি নাজানি ৰাজাই ৰামৰ দুখত কান্দে নাইবি নাই বান হ'ব কৃষ্ণ ও ৰাজা দশৰথ চিন্তা কিয় কৰা বিশ্বামিত্ৰৰ সংগে ৰাম কিয় নপঠোৱা দুষ্ট কদমিবে লাগি ৰামৰ অৱতাৰ হৰহানি দানৱক কৰিব সংহাৰ মহাকুৰিতহে বিশ্বামিত্ৰে গৰ্জিবা কলৈলা তান ভয়ে দশৰথ কম্পমান ভৈলা মন দুখে ৰাম লক্ষ্মণক য়াগ কৰি মুনিক প্ৰণাম কৰে চৰণত ধৰি ও ৰাজা দশৰথ চিন্তা কিয় কৰা বিশ্বামিত্ৰৰ সংগে ৰাম কিয় নপঠোৱা দুষ্ট কদমিবে লাগি ৰামৰ অৱতাৰ হৰহানি দানৱক কৰিব সংহাৰ জনক নন্দিনী আই সীতা দেৱী কিনো তপসাধি শিলা ত্ৰিজগতপতি প্ৰভু ৰামচন্দ্ৰ নিজ স্বামী ৰূপে পাইলা ৰাম ৰাম জনক নন্দিনী আই সীতা দেৱী কিনো তপসাধি শিলা ত্ৰিজগতপতি প্ৰভু ৰামচন্দ্ৰ নিজ স্বামী ৰূপে পাইলা ৰাম ৰাম অসুৰ সংহাৰী যজ্ঞ পূৰ্ণ কৰি মুনিৰ কাৰ্য সাধিলা মুনিৰ বচনে প্ৰভু ৰামচন্দ্ৰ মিথিলা ৰাইজে চলিলা ৰাম ৰাম জনক
কৃষ্ণ। তুমি প্ৰভু ৰামচন্দ্ৰ জগত ঈশ্বৰ, ইবাৰ কৰিও প্ৰভু দাসক উদ্ধাৰ। তুমি প্ৰভু ৰামচন্দ্ৰ জগত ঈশ্বৰ, ইবাৰ কৰিও প্ৰভু দাসক উদ্ধাৰ। ৰাম নামে সাৰ হৰি ৰাম নামে সাৰ, ৰাম নামে কৰি আছে জগত উদ্ধাৰ। তুমি প্ৰভু ৰামচন্দ্ৰ জগত ঈশ্বৰ, ইবাৰ কৰিও প্ৰভু দাসক উদ্ধাৰ। তুমি ব্ৰহ্মা তুমি বিষ্ণু তুমি মহেশ্বৰ, তোমাৰ চৰণে প্ৰভু কৰো নমস্কাৰ। তুমি প্ৰভু ৰামচন্দ্ৰ জগত ঈশ্বৰ, ইবাৰ কৰিও প্ৰভু দাসক উদ্ধাৰ। তুমি প্ৰভু ৰামচন্দ্ৰ জগত ঈশ্বৰ, ইবাৰ কৰিও প্ৰভু দাসক উদ্ধাৰ। ও ৰাম জয় হৰি কিয়ে জয়, জয় হৰি গোপাল গোবিন্দ ৰাম। ও হৰি, ও হৰি, ও ৰাম, কৃষ্ণ। ধন্যবাদ। দিহানাম পৰিৱেশনত আৰু অকণমান শুদ্ধ হ'ব লাগিব। যিকণ ভুল কুটি হৈ গৈছে সেইখিনি শুদ্ধ কৰি পুনৰ এনে মঞ্চত মোৰ প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন কৰিবৰ কাৰণে ভগৱন্তই আপোনাসবক সুমতি প্ৰদান কৰক। ধন্যবাদ থাকিল। আই, মই মূল আইক কৈছোঁ, বাকী আপোনালোক সবাকে মই সেৱা ধৰিছোঁ। আপুনি পুথি পাজি নোচোৱাকৈ ইমান সুন্দৰকৈ মুখস্থ কৰি যেনেকৈ গাবলৈ শিকিছে আই, তেনেকৈ আপুনি কৃত্ৰিমতাটো এৰিব, অলপ স্বাভাৱিকভাৱে গাবলৈ অভ্যাস কৰক, নিশ্চয় সফল হ'ব। ধন্যবাদ। শিৰমণি শংকৰ গুৰু ভকতৰ কল্পতৰু বৈকুণ্ঠত হৰিৰ নাম ভকতক দিলা কলিৰ যুগত নাম ধৰ্ম তুমি জ্ঞান দিলা শিৰোমণি শংকৰ গুৰু ভকতৰ কল্পতৰু বৈকুণ্ঠত হৰিৰ নাম ভকতক দিলা কলি যুগত নাম ধৰ্ম তুমি জ্ঞান দিলা ভকতৰ বাবে তুমি ভকতিৰ দেউল বান্ধি কৃষ্ণৰ নাময় অমৃতৰ নদী হেবুৱাইলা বেদ শাস্ত্ৰৰ মহাজ্ঞান ভকতক দিলা শিৰোমণি শংকৰ গুৰু ভকতৰ কল্প
হৰিৰে নাম শ্ৰীমন্ত শংকৰে মাধৱ গোচালে নিজৰে শিষ্য বুলি কীৰ্তনত আছে বেদৰ হাৰত তত্ত্বয় গখাই লৈ আহিবা বুলি শংকৰে কৈ গ'ল মাধৱ নেৰিবা হৰিৰে নাম মই গুচি গ'লে মাধৱ পাপাটো বুজাবা নেৰিবা হৰিৰে নাম শংকৰ মাধৱ দুজন গুৰু ভৈলাই অৱতাৰে শংকৰ মাধৱ দুজন গুৰু ভৈলাই অৱতাৰে গাঁৱে নামঘৰ কৰিলা স্থাপনে শংকৰ মাধৱ দুজন গুৰু ভৈলাই অৱতাৰে ও হৰি ও ৰাম ভাল হৈছে, পৰিৱেশন খুব সুন্দৰ হৈছে, দলীয় ঐক্যও ঠিকে আছে, তাল মানো ঠিকে আছিলে। ভগৱন্তৰ গুণনাম পুনৰ এনেধৰণে গাই থাকিবৰ কাৰণে মোৰ প্ৰভু ভগৱন্তই সকলোকে সমুতি প্ৰদান কৰক। ধন্যবাদ থাকিলে আপোনাসকল। আইসকল, এজন জ্যেষ্ঠভাৱে খোল ধৰিছে, বৰ সুন্দৰ বজাইছে, কিন্তু নাগাৰা আই আপুনি আৰু অলপ অভ্যাস কৰিব লাগিব দেই। বেছি বজোৱা অভ্যাস নাই চাগে আপোনাৰ, আৰু অলপ শিকিব, আপুনি অকণ পাৰিব। মূল আই আপোনাক কৈছোঁ, ইমান ধুনীয়াকৈ দিহানামৰ সুৰত ইমান ধুনীয়াকৈ গাইছিলে আপুনি, কিন্তু চাপৰিটো কিয় ধৰি ৰাখিব নোৱাৰিলে আই? সেইখিনিতে ভুল হৈ গ'ল নহয়। বাকী আপোনাৰ বৰ সুন্দৰ হৈছে, দলীয় ঐক্য ভাল, পৰিৱেশন সুন্দৰ, খুব ভাল হৈছে। খালি লেহেমীয়া লয়টো আপুনি ধুনীয়াকৈ শিকি ল'ব, আপুনি সফল হ'ব আই। বৰ সুন্দৰ হৈছে দেই, ধন্যবাদ। বনমালীয়ে জগ মোহন ৰাম সুখে দুখে মুখে চাৰো ৰাম কৃষ্ণৰ নাম বনমালীয়ে বনমালীয়ে জগ ত্ৰাজিত মহাহকে ক্ৰন্দন কৰিলা বিপৰীত বনমালীয়ে বনমালীয়ে জগ মোহন গইলা কনক ভূঞা জানিলো মাৰিলা কৃষ্ণই নিৰ্জানত পায়ে বনমালীয়ে বনমালীয়ে জগ মোহন সুখে দুখে মুখে চাৰো ৰাম কৃষ্ণৰ নামে বনমালীয়ে বনে 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 ফুৰে নাৰায়ণে শ্যামন্তক মণি বিচাৰি বনে বনে
এহে বলে গায়ে আছি আরে আর কানাডা बोला हरे हरे सारा बिखाय बिखाडा कृष्णा कृष्णा बोले मतो आडोरी आडोरी सारा नाता पड़ी कांदो बागोरी बागोरी सारा नाता पड़ी कांदो बागोरी बागोरी सारा नाता पड़ी कांदो बागोरी बागोरी কৃষ্ণ কৃষ্ণ বন মালি জগ মোহন ৰাম সুখে দুখে মুখে জুনো সার ৰাম নাম ভাল হৈছে পৰিৱেশন বেয়া হোৱা নাই এনেধৰণে আপোনাৰ ভাবে যে ওলাই আহিছে আমাৰ মঞ্চত ভগৱন্তৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে দহুবন কাটি কৰি খুব ভাল পাইছোঁ ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে ভুল ত্ৰুটিখিনি পুনৰ সংশোধন কৰি তেওঁৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে তেওঁ আপোনাৰ সকলোটিকে সন্মতি প্ৰদান কৰক ধন্যবাদ থাকিল আপোনাৰ সকলোলৈ আইসকল মই কেৱল আপোনালোকৰ চেষ্টাক মই সেইখিনিকহে মই সন্মান জনাইছোঁ আপোনালোকে যে ইমান দহুবন কাটি কৰি থৈ গৃহকৰ্ম এৰি আহিছে ভগৱানৰ নাম ল'বলৈ মই শ্ৰদ্ধা জনাইছোঁ কিন্তু আই আপোনালোকে বহুত শিকিব লাগিব শিকাৰ মনোভাৱটো নেহেৰুৱাব ধৈৰ্য সহকাৰে মনোযোগেৰে একাগ্ৰতাৰে ভগৱানৰ গুণানুকীৰ্তন কৰি যাওক এদিন সফল হ'ব ধন্যবাদ